নমস্কাৰ বন্ধুসকল, এয়া চাওক চাহ গছৰ লগতে তামোল গছ। বহুতে কয় চাহ বাৰী তামোল দিব নালাগে বুলি। অৱশ্যে দুই প্ৰকাৰৰ ইনকাম হয়। এয়া চাওক, কিয়নো চাহপাতৰ কোনো ভেলু নাই। চাহ গছ আজি আছে কালি নাই তেনেকুৱা হৈ গৈছে। যিহেতু দিনক দিনে চাহ গছৰ মূল্য হ্ৰাস পাই গৈ আছে, পানী ভাৱত চাহ বিক্ৰী হৈছে। এয়া চাওক, তামোলৰ বজাৰখন কিন্তু বহুতেই ভাল হৈ আছে। কিন্তু ক'ব নোৱাৰি বাৰু, তামোলো উঠা নমা হৈ থাকে ৰেটবিলাক। কিন্তু যেতিয়াৰ পৰা এই গুটখাৰ ফেক্টৰীবিলাক খুলিলে, তেতিয়াৰ পৰা তামোলৰ বজাৰখন ধুনীয়া হৈ আছে। সেয়েহে বন্ধু বান্ধৱসকল, একেডৰা মাটিতে পৰাপক্ষত চাহ আৰু তামোল লগাবলৈ চেষ্টা কৰিব লাগে। তামোল ৰুওঁতে তামোল পুলিত সাৰ প্ৰয়োগ কৰিব নালাগে। বহুতে ইউৰিয়া দি দিয়ে, ইউৰিয়া MOP দি দিয়ে। ইউৰিয়া MOP যদি দিয়ে তেতিয়াহ'লে তামোল পুলিটো মৰি যায়। এইটো সৰু তামোলৰ পুলি চাওক, এই তামোলৰ পুলিটোত যদিহে আপুনি ইউৰিয়া MOP দিয়ে তেতিয়াহ'লে এইটো গেলি মৰি যাব। সেয়েহে আমি কি কৰোঁ, ইয়াত মানে যেতিয়া চাহ গছত এই গুৰিত যেতিয়া আমি সাৰ দিওঁতে সাৰ প্ৰয়োগ কৰোঁতে এই তিনিজোপা য'ত নেকি চাহ গছ তিনিজোপা আছে, তামোল পুলিটোৰ কাষত থকা তিনিজোপা চাহ পুলিত আমি এই বিপৰীত ছাইডত সাৰ প্ৰয়োগ কৰা হয়, কিন্তু মাজত সাৰ প্ৰয়োগ কৰা নহয়। সেই কথা ধ্যান দিব লাগে, নহ'লে তামোল পুলিবিলাক গেলি যায়। কাৰণ তামোলক এই ইউৰিয়া MOP প্ৰয়োজন নাই। আপুনি দিব পাৰে গোবৰ বা কিবা, কিন্তু এনেকৈ সাৰ প্ৰয়োগ কৰিব নালাগে। আৰু সেয়েহে বহুত সাৱধানে চাহ গছৰ লগত তামোল পুলি উঠাবলগীয়া হয়। এয়া কথা। এয়া চাওক পুলি, এইবিলাক সৰু সৰু পুলি ছাইডত দি দিয়া হৈছে। এয়া চাওক, এনেকৈ। আৰু তামোলৰ ধনটো গোটাকৈ পোৱা যায়, একেবাৰে মোটা ধন এটা পাবলৈ সক্ষম হয় ৰাইজে। সেয়েহে তামোল খেতিটো বহুতেই ভাল। এবাৰেই যি লগাই দিয়ক, বছৰ আপুনি তাৰ পৰা ধন খাই থাকক। যদিহে আপোনাৰ খালী মাটি আছে তেতিয়াহ'লে এনেকৈ তামোল পুলি লগাওক। কিন্তু অৱশ্যে তামোল বেছিকৈ লগা এজোপা গছ থৈ দিব লাগে, য'ত নেকি তামোলবিলাক পৰাপক্ষত গোল গোল হ'ব লাগে। তেনে বিধৰ যদি সঁচ আপুনি ৰাখে তেতিয়াহ'লে সেই গছখিনি অৱশ্যে ভাল হোৱা দেখা যায়। প্ৰথম গছখিনি ওখ হোৱাৰ পিছত দ্বিতীয় গছখিনি দিয়া হৈছিলে, সেইকাৰণে এইখিনি অকণমান ঘন হোৱা লেখীয়া লাগিছে। এয়া চাওক, আৰু ধুমুহাই যিহেতু ওখ গছখিনি ভাঙি দিলে বহুত, সেয়েহে তলৰ চাম লগাই দিয়া হৈছে। আৰু বেছি ঘন হ'লে অৱশ্যে ধুমুহাৰ বতাহেও সিমান প্ৰভাৱ পেলাব নোৱাৰে। সেয়েহে পৰাপক্ষত যদিহে মুকলি স্থান আপোনাৰ চাৰিওকাষে যদি বাঁহ গছ অন্য গছ নাই, তেতিয়াহ'লে আপোনালোকে এনেকৈ ঘনে কৰি দিব লাগে। এয়া চাওক, নিশ্চয় বহু বন্ধু বান্ধৱৰে এনেকুৱা বাৰী আছে তামোল গছৰ লগত চাহ গছ থকা। তামোল গছৰ লগত চাহ গছ। এয়া চাওক, বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।